Hello everyone, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে কেইটামান প্ৰয়োজনীয় সাধাৰণ জ্ঞান। ইয়াৰ আগতে কেইটা ভিডিঅ' চেনেলত আপলোড কৰা আছে, যিসকলে নতুনকৈ আছে তেওঁলোকে প্লেলিষ্টত গৈ চাই ল'ব পাৰে। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব গ খানাপাৰা। অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ খানাপাৰাত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যন ২ নম্বৰটো হৈছে অসমৰ কোন ঠাইত পেট্ৰ'কেমিকেলছ অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ নামৰূপত। অসমৰ নামৰূপত পেট্ৰ'কেমিকেলছ অৱস্থিত। ৩ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কাঁহৰ বাচন বৰ্তন কাৰখানা ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব খ সৰ্থেবাৰীত। অসমৰ সৰ্থেবাৰীত কাঁহৰ বাচন বৰ্তন কাৰখানা অৱস্থিত। ৪ নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ অৱস্থিত? শুদ্ধ অপশ্যনটো ঘ আমিনগাঁও। অসমৰ আমিনগাঁৱত বনস্পতি উদ্যোগ অৱস্থিত। ৫ নম্বৰ কুৱেশ্যন অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি? শুদ্ধ অপশ্যনটো গ জ্যোতিচিত্ৰবন। অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম জ্যোতিচিত্ৰবন। জ্যোতিচিত্ৰবন গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। ৬ নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো ক ১৯৪৮ চনত। গুৱাহাটী উচ্চ ন্যায়ালয় ১৯৪৮ চনত স্থাপন কৰা হৈছিল। ৭ নম্বৰ কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ অপশ্যন খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু যদি সোধে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম, তেতিয়া হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৮ নম্বৰ কুৱেশ্যনটো হৈছে কাজিৰঙা কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি লাভ কৰিছিল? শুদ্ধ অপশ্যন ক ১৯৭৪ চনত। কাজিৰঙা ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি লাভ কৰিছিল। ৯ নম্বৰ কুৱেশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছিল? শুদ্ধ অপশ্যন ঘ ১৯৮৫ চনত। মানাহ ৰাষ্ট্ৰীয় উদ্যান ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছিল। ১০ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মৰাপাট কল ক'ত অৱস্থিত? শুদ্ধ অপশ্যন ক শিলঘাট। অসমৰ মৰাপাট কল শিলঘাটত অৱস্থিত। ১১ নম্বৰ কুৱেশ্যন অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন ক বোকাজান। অসমৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। ১২ নম্বৰ কুৱেশ্যন অসমৰ বিশ্ববিদ্যালয়বোৰৰ আচাৰ্য কোন? শুদ্ধ অপশ্যন ঘ ৰাজ্যপাল। অসমৰ বিশ্ববিদ্যালয়বোৰৰ আচাৰ্য অসমৰ ৰাজ্যপাল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমত পোনপ্ৰথমে স্থাপন কৰা কলেজখনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন কটন কলেজ। অসমত পোনপ্ৰথমে স্থাপন কৰা কলেজখনৰ নাম কটন কলেজ। ১৪ নম্বৰ কুৱেশ্যন কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন গ ১৯০১ চনত। কটন কলেজ ১৯০১ চনত স্থাপন কৰা হৈছিল। ১৫ নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয়খনৰ নাম কি? শুদ্ধ অপশ্যন খ বেৰী হোৱাইট মেডিকেল স্কুল। অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয়খনৰ নাম বেৰী হোৱাইট মেডিকেল স্কুল। বেৰী হোৱাইট মেডিকেল স্কুল ১৯০০ চনত জন বেৰী হোৱাইটৰ অনুদানত স্থাপন কৰা হয় আৰু ইয়াক ১৯৪৭ চনত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নামেৰে নামকৰণ কৰা হয়। ১৬ নম্বৰ কুৱেশ্যন শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল? শুদ্ধ অপশ্যন খ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। শৰাইঘাট দলং প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে মুকলি কৰিছিল। ১৭ নম্বৰ কুৱেশ্যন অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম দলংখনৰ নাম কি? শুদ্ধ অপশ্যন ঘ শৰাইঘাট দলং। অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম দলংখনৰ নাম শৰাইঘাট দলং।
18 নম্বৰ কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল। 19 নম্বৰ কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? অপশ্যন ক ডক্টৰ অমৰজ্যোতি চৌধুৰী, অপশ্যন খ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ। শুদ্ধ অপশ্যন খ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ। 20 নম্বৰ কুৱেশ্যন আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন আছে। শুদ্ধ অপশ্যনটো হ'ব খ গুৱাহাটী। আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় গুৱাহাটীত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যন 21 নম্বৰটো সুধিছে বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন গ মাকুমত। বন প্ৰশিক্ষণ কেন্দ্ৰ মাকুমত অৱস্থিত। 22 নম্বৰ কুৱেশ্যন চূণশিলৰ খনি অসমৰ কোন জিলাত আছে? অপশ্যন ক কাৰ্বি আংলং, খ কামৰূপ, গ গোলাঘাট, ঘ ডিমা হাছাও। শুদ্ধ অপশ্যন ক কাৰ্বি আংলং, ঘ ডিমা হাছাও। দুয়োটাই হ'ব, যিটো উত্তৰত থাকে সেইটোৱে দি দিবা। মই দুয়োটাই দি দিছোঁ, তোমালোকে যিটো মনত ৰাখিব পাৰা। 23 নম্বৰ কুৱেশ্যনটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যন গ দুলিয়াজানত। অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় দুলিয়াজানত অৱস্থিত। 24 নম্বৰ কুৱেশ্যন অসমৰ কোন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন গ ধুবুৰীত। অসমৰ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম। 25 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? অপশ্যন ক নুনমাটিত, খ ডিগবৈত, গ বঙাইগাঁও, ঘ নুমলীগড়। শুদ্ধ অপশ্যন খ ডিগবৈত। অসমৰ প্ৰথমখন তেল শোধনাগাৰ ডিগবৈত অৱস্থিত। ডিগবৈ শোধনাগাৰটো 1901 চনত আৰম্ভ কৰা হৈছিল। ডিগবৈ অসমৰ তেলৰ চহৰ বুলিও জনা যায়। এইটো এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰ। 26 নম্বৰ কুৱেশ্যন অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন ক 1947 চনত। অসম চিকিৎসা মহাবিদ্যালয় 1947 চনত ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। 27 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমখন ছপাহাল ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন গ শিৱসাগৰত। অসমৰ প্ৰথমখন ছপাহাল শিৱসাগৰত প্ৰতিষ্ঠা কৰা হৈছিল। আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে 1843 চনত শিৱসাগৰত প্ৰতিষ্ঠা কৰিছিল। 28 নম্বৰ কুৱেশ্যন অসমত ৰাজ্যসভাৰ আসন কিমান? অপশ্যন ক 10খন, খ 8খন, গ 6খন, ঘ 7খন। শুদ্ধ অপশ্যন ঘ 7খন। অসমত ৰাজ্যসভাৰ আসন 7খন। 29 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমখন জাতীয় বিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন গ গুৱাহাটীত। অসমৰ প্ৰথমখন জাতীয় বিদ্যালয় গুৱাহাটীত স্থাপন কৰা হৈছিল। গুৱাহাটীৰ ভৰলুমুখৰ ৰোহিণী কুমাৰ চৌধুৰীৰ বাসভৱনত 1921 চনত। 30 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমটো অনলাইন বহুভাষিক অভিধানখনৰ নাম কি? শুদ্ধ অপশ্যন গ শব্দ। অসমৰ প্ৰথমটো অনলাইন বহুভাষিক অভিধানখনৰ নাম শব্দ আৰু ইয়াক 2006 চনত প্ৰকাশ কৰা হয়। 31 নম্বৰ কুৱেশ্যন অসমত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত গ্ৰন্থমেলা ক'ত আৰু কেতিয়া হৈছিল? শুদ্ধ অপশ্যন খ 1978 চনত নগাঁৱত। নগাঁও জিলা প্ৰশাসনৰ সহযোগত ভাস্কৰ প্ৰকাশৰ উদ্যোগত 1978 চনত নগাঁৱত ৰাজ্যৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছিল। 32 নম্বৰ কুৱেশ্যন অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন ক 1984 চনত গুৱাহাটীত। 1984 চনত গুৱাহাটীত অসম প্ৰকাশ পৰিষদে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিল। 33 নম্বৰ কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন ক লামডিঙত, খ শিলচৰত, ঘ মাকুমত, ঘ মালিগাঁৱত। শুদ্ধ অপশ্যন মালিগাঁৱত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত।
এইটো ভিডিঅ'ৰ এইটো আছিল লাষ্ট কুৱেশ্যন। যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাটছিং।